নমস্কাৰ প্ৰাইভেট আছাম কেৰিয়াৰলৈ স্বাগতম জনাইছোঁ। তো আজিৰ দিনটোত মুকলি হোৱা ভেকেঞ্চিখিনি মই এই ভিডিঅ'টোত লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। যদি আপোনালোকে জব বিচাৰি আছে তেতিয়াহ'লে ভিডিঅ'টো চাব। ইয়াতে বহুতখিনি ভেকেঞ্চি মুকলি হৈছে আজি। তো মই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম ভেকেঞ্চিটো আপোনালোকৰ গুৱাহাটী চিটিৰ পৰা আহিছে। তো এইটো ফিমেলৰ কাৰণে হয়। ইয়াতে চক দিয়া আছে ৰিকুৱাৰ্ড 25 নাম্বাৰ্ছ অফ লেডি কণ্ডাক্টৰ ফৰ ইলেক্ট্ৰিক বাছ ৰানিং। চেলাৰি দিয়া হ'ব আপোনালোকৰ ইয়াতে 15,000 পাৰ মান্থ আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে এইটো। আৰু ইয়াৰে কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হৈ যাব। আৰু এইটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়, কাকো কোনো ধৰণৰ পইচা দিব নালাগে ইয়াতে। এইটো জব এপ্লাই কৰিবৰ কাৰণে কোনো ধৰণৰ পইচা দিব নালাগে। আপোনালোকে যদি এপ্লাই কৰিব খোজে, যিসকল ছোৱালী বা মহিলাই এপ্লাই কৰিব খোজে তেওঁলোকে আপোনালোকৰ ইয়াতে যিটো কণ্টেক্ট নাম্বাৰ দিয়া আছে এই কণ্টেক্ট নাম্বাৰটোত আপোনালোকে ডাইৰেক্ট কল কৰি ল'ব। কল কৰি কিনে সুধি ল'ব ইণ্টাৰভিউৰ কাৰণে কেনেকৈ ক'ত যাব লাগিব তেওঁলোকে কৈ দিব। আপোনালোকৰ এইটো ইলেক্ট্ৰিক বাছৰ পৰা আহিছে, আপোনালোকে কণ্ডাক্টৰৰ কাম কৰিব লাগিব। তো এইটো আছিলে আজি প্ৰথম ভেকেঞ্চি। আৰু আজিৰ 2 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে লখিমপুৰ, বেলেভিউ স্কুল নৰ্থ লখিমপুৰৰ পৰা আহিছে। ইয়াতে আপোনালোকৰ ভেকেঞ্চিটো হৈছে অফিচ এছিষ্টেণ্টৰ ভেকেঞ্চি, এটা পষ্ট আছে। চেলাৰি ইয়াতে নেগচিয়েবল হ'ব। আৰু এজ লিমিট দিয়া আছে 30 ইয়াৰ্ছ এণ্ড এবভ বুলি দিয়া আছে। 30 ইয়াৰ্ছ হ'ব লাগিব বা তাতকৈ বেছি হ'ব লাগিব। তাতকৈ কম হ'লে নহ'ব। ইয়াত অলপ এজটো বেছিকৈ বিচাৰিছে ইয়াত। আৰু কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন লাগিব, প্ৰিফাৰেবলি যদি কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় BCom নহ'লে MCom যদি কৰা আছে। আৰু তাৰ লগতে বেছিক কম্পিউটাৰ নলেজখিনি লাগিব, ৱৰ্ড এক্সেল পাৱাৰ পইণ্ট জানিব লাগিব, টাইপিং জানিব লাগিব। এইখিনি কম্পিউটাৰ বেছিক মানে এইখিনিয়ে হয়। আৰু ইয়াতে এক্সপিৰিয়েঞ্চ লাগিব, মিনিমাম 3 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব অফিচ এছিষ্টেণ্ট হিচাপে কাম কৰা। লোকেশ্যন চাওক দিয়া আছে লখিমপুৰ, ধেমাজি আৰু মাজুলী ডিষ্ট্ৰিক্ট, 3টা লোকেশ্যন দিয়া আছে। তো আপাৰ আছামৰ পৰা যদি কোনোবাই ভিডিঅ'টো চাই আছে লখিমপুৰ, ধেমাজি আৰু মাজুলী ডিষ্ট্ৰিক্টৰ কাৰণে যদি জব বিচাৰি আছে তেতিয়াহ'লে সেইটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰিবৰ কাৰণে মেইল দিয়া আছে, এই মেইলটোত বায়'ডাটাখন পঠিয়াই দিব। আৰু ইয়াৰে আপোনাৰ কণ্টেক্ট নম্বৰো দিয়া আছে তলত এটা চাওক, কণ্টেক্ট নম্বৰত কল কৰি ল'ব পাৰিব। আৰু ইয়াৰে লাষ্ট ডেট হৈছে আপোনালোকৰ 17 জানুৱাৰী। তো আপোনালোকে 17 জানুৱাৰী আগতে এপ্লাই কৰি ল'ব। আৰু ইয়াতে এড্ৰেছো দিয়া আছে, এড্ৰেছটো চাই ল'ব। তো আজিৰ 3 নম্বৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ বস্কো ৰিচ আউটৰ পৰা আহিছে। ষ্টাফ লাগে আপোনালোকৰ এডমিন এণ্ড ফাইনেন্সৰ কাৰণে। আৰু ইয়াতে কোৱালিফিকেশ্যন দিয়া আছে আপোনাৰ BCom হ'লে হ'ব। চেলাৰি মেনশ্যন কৰা আছে 25,000। আৰু মেইল দিয়া আছে, মোবাইল নম্বৰ দিয়া আছে, আপোনালোকে মেইলত বায়'ডাটা পঠিয়াব পাৰে নহ'লে কল কৰি ল'ব। লাষ্ট ডেট হৈছে ইয়াৰে আপোনালোকৰ 12 জানুৱাৰী। আজিৰ 4 নম্বৰ ভেকেঞ্চিটো আপোনালোকৰ ব্ৰাইট কেৰিয়াৰ মেনেজমেণ্ট ইনষ্টিটিউটৰ পৰা আহিছে। ইয়াতে কি পোষ্ট মুকলি হৈছে একো মেনশ্যন কৰা নাই, কেৱল ইয়াতে এনেকৈ লিখা আছে অসমৰ প্ৰতিখন জিলাৰ বাবে যুৱক যুৱতীৰ আৱশ্যক থকা খোৱা বিনামূলীয়া, এইখিনিয়ে অকল দিয়া আছিল। আপোনালোকে মোবাইল নম্বৰ দিয়া আছে, মোবাইল নম্বৰত কল কৰি ল'ব, কল কৰি কিনে সুধি ল'ব কি পোষ্ট কি কাম কৰিব লাগিব তেওঁলোকে জনাই দিব আপোনালোকক। তো আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ কোম্পানী এটাৰ পৰা আহিছে। আৰু এইটো কোম্পানীত আপোনালোকৰ পাৰ্ট টাইম ফুল টাইম দুটা টাইপৰ জব ইয়াতে আপোনালোকে পাব। আৰু এজ লিমিট দিয়া আছে 18 to 40 ইয়াৰ্ছ। আৰু ইয়াতে ইনকাম দিয়া আছে আপোনালোকৰ 15,000 to 30,000 পাৰ মান্থ। আৰু এড্ৰেছ দিয়া আছে গুৱাহাটী চানমাৰীৰ পৰা আহিছে। কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট নম্বৰত আপোনালোকে কল কৰি ল'ব, কল কৰি কিনে সুধি ল'ব আপোনালোকে যে কি কোম্পানী হয় আৰু কি পোষ্ট ওলাইছে, কি কাম কৰিব লাগিব তেওঁলোকে কৈ দিব আপোনালোকক। ইয়াতে যিহেতু তেওঁলোকে মেনশ্যন কৰা নাই তো মই ক'ব নোৱাৰিম ইয়াতে কি পোষ্ট ওলাইছে। তো কল কৰি ল'ব আপোনালোকে, মোবাইল নম্বৰ দিয়া আছে। তো আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ জীপ কাৰ ডিলাৰশ্বিপ পৰা আহিছে, জু ৰোড গুৱাহাটী। ইয়াতে পোষ্টটো হৈছে আপোনাৰ একাউণ্টেণ্ট। আৰু নলেজ থাকিব লাগিব আপোনালোকৰ GST TDS TCS এইখিনি জানিব লাগিব। তাৰ লগতে এক্সপিৰিয়েঞ্চ লাগিব আপোনালোকৰ 3 বছৰ একাউণ্টছ হেণ্ডলিঙত, একাউণ্টছৰ কাম কৰা এক্সপিৰিয়েঞ্চ লাগিব 3 বছৰ। কল কৰিব নহ'লে বা হোৱাটছআপত বায়'ডাটা পঠিয়াই দিব, ইয়াতে দিয়াই আছে। তো আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ বৰপেটাৰ স্কুল এখনৰ পৰা আহিছে, ৰেচিডেঞ্চিয়েল স্কুল। ইয়াতে টিচাৰৰ ভেকেঞ্চি হয়, কোনকেইটা ছাবজেক্টৰ কাৰণে হয় ইয়াতে চাওক, ইংলিছ, এইটো ৰাইমছ বুলি দিয়া আছে, মোৰ কওঁতে ভুল হ'ব পাৰে। আৰু এইটো SST হিন্দী, এইকেইটা ছাবজেক্টৰ কাৰণে আহিছে। আৰু আপোনালোকৰ 4 ক্লাছেছ আপ টু 8, এইটো ক্লাছ 8লৈকে হয়, মানে আছে ইয়াতে স্কুলখনত ক্লাছ 8লৈকে আছে। তো আপোনালোকৰ চেলাৰি নেগচিয়েবল হ'ব। আৰু আপোনালোকৰ থকাটো স্কুলৰ পৰা প্ৰভাইড কৰিব।
হোৱাটছআপ কৰিব ইয়াতে চিভিখন মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰটোত আপোনালোকে চিভিখন হোৱাটছআপ কৰি দিব আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ শ্ৰী শংকৰদেৱা নেত্ৰালয়ৰ পৰা আহিছে ইয়াতে পোষ্ট হৈছে আপোনালোকৰ ফাৰ্মাচিষ্ট এটাই পোষ্ট আছে কন্ট্ৰাকচুৱেল হয় কোৱালিফিকেশ্যন লাগিব ইয়াতে বেচেলৰ অফ ফাৰ্মাচিষ্ট বা ডিপ্ল'মা ইন ফাৰ্মাচী এজ দিয়া আছে নট এবভ 30 ইয়াৰ্ছৰ ওপৰত হ'লে নহ'ব এড্ৰেছ দিয়া আছে চাই লওক এইটো এড্ৰেছটো চাই ল'ব আৰু ইয়াতে মোবাইল ইমেইল দিয়া আছে মেইলত বায়'ডাটা পঠিয়াই দিব আৰু তলত টেলিফোন নম্বৰো দিয়া আছে দুটা আপোনালোকে ফোন কৰিব পাৰিব আৰু ইয়াত দিয়া আছে অনলি শৰ্টলিষ্টেড কেণ্ডিডেটছ উইল বি কল্ড ফৰ ইণ্টাৰভিউ শৰ্টলিষ্ট কৰিলে কল কৰিব ইণ্টাৰভিউৰ কাৰণে আৰু লাষ্ট ডেট আছে আপোনালোকৰ ইয়াতে 15 জানুৱাৰী আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ আৰিয়া নাৰ্ছিং কলেজৰ পৰা আহিছে চাংচাৰী ইয়াতে পোষ্টটো হৈছে টিচিং ফেকাল্টি 12টা পোষ্ট আছে এড্ৰেছ দিয়া আছে চাওক NIJ সিন্দুৰি গোপা চকী গেট চাংচাৰী কামৰূপ এইটো পিন কোড নম্বৰ হয় ফোন নম্বৰ দিয়া আছে ফোন নম্বৰত কল কৰি ল'ব নহ'লে হোৱাটছআপ যদি আছে হোৱাটছআপত বায়'ডাটা পঠিয়াই দিব ইয়াত এইটো পোষ্টৰ কাৰণে কোৱালিফিকেশ্যন কি লাগিব চাওক MSc লাগিব নাৰ্ছিঙত আৰু যদি আপোনালোকৰ MSc নাই তেতিয়াহ'লে BSc যদি আপোনালোকে বৰ্তমান পঢ়ি আছে তেতিয়াহ'লে আপোনালোকে তাৰ লগত 1 ইয়াৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু আপোনালোকৰ ডেট অফ ইণ্টাৰভিউ কেতিয়া ইণ্টাৰভিউ আছে চাওক ইয়াতে দিয়া আছে 19 জানুৱাৰী মানে 19 তাৰিখে আছে ইণ্টাৰভিউ আৰু ৰাতিপুৱা 11টা বজাৰ পৰা ইণ্টাৰভিউ ষ্টাৰ্ট হ'ব ইয়াতে দিয়াই আছে আপোনালোকে ডাইৰেক্ট হাৰ্ড কপিখন লৈ কিনে এইটো এড্ৰেছত যাব পাৰিব এইখন কলেজত ইণ্টাৰভিউৰ কাৰণে আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ মাৰ্কেটিং মেনেজাৰৰ পোষ্ট হয় এইটো কোৱালিফিকেশ্যন লাগিব গ্ৰেজুৱেশ্যন তাৰ লগত এক্সপিৰিয়েঞ্চো লাগিব 1 ইয়াৰ দিয়া আছে 2 নম্বৰ পোষ্ট হৈছে ফিমেল কম্পিউটাৰ টিচাৰ ইয়াৰে কাৰণে কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যনৰ লগত PGDCA কৰা হ'ব লাগিব আৰু কম্পিউটাৰ ভালকৈ জানিব লাগিব ইয়াতো এক্সপিৰিয়েঞ্চ 1 ইয়াৰে দিয়া আছে এই দুইটা পোষ্টৰ কাৰণে আচলতে এক্সপিৰিয়েঞ্চ 1 ইয়াৰে লাগিব আপোনালোকৰ মাৰ্কেটিং মেনেজাৰৰ কাৰণেও 1 ইয়াৰ লাগিব কম্পিউটাৰ টিচাৰৰ কাৰণেও 1 ইয়াৰ লাগিব আৰু ইয়াতে মোবাইল নম্বৰ দিয়া আছে আপোনালোকে ফোন কৰিব নহ'লে বায়'ডাটা হোৱাটছআপ কৰিব আজিৰ পিছৰ ভেকেঞ্চিটো NGO এটাৰ পৰা আহিছে আৰু পোষ্টটো হৈছে আপোনালোকৰ কাউন্সিলৰ আৰু ইয়াৰে কোৱালিফিকেশ্যন লাগিব হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হ'ব আৰু এট্ৰেক্টিভ কমিশ্যন এণ্ড প্ৰমোশ্যন ফেচিলিটি আপোনালোকৰ ইনচেণ্টিভ পাব আৰু প্ৰমোশ্যনো হ'ব যেতিয়া পুৰণা হৈ গ'লে আপোনালোকৰ জবটো যদি পাই যায় তেতিয়াহ'লে পুৰণা হোৱাৰ পিছত আপোনালোকৰ প্ৰমোশ্যনো হ'ব ইয়াতে দিয়াই আছে কণ্টেক্ট নম্বৰ দিয়া আছে কণ্টেক্ট নম্বৰত কল কৰি ল'ব নহ'লে ডাইৰেক্ট বায়'ডাটাখন হোৱাটছআপ কৰিব আজিৰ পিছৰ ভেকেঞ্চিটো আপোনালোকৰ বৰপেটাৰ হোটেলখনৰ পৰা আহিছে হোটেলৰ আপোনালোকৰ পোষ্ট হৈছে ৰুম ছাৰ্ভিচৰ কাৰণে 2জন সৎ আৰু পৰিশ্ৰমী ল'ৰাৰ প্ৰয়োজন দৰমহা দিব অনলি 7,000 পাৰ মান্থ থকা আৰু খোৱাটো আপোনালোকৰ ফ্ৰী হ'ব আৰু থকা খোৱা ফ্ৰী দিয়াৰ পিছত আপোনালোকৰ চেলাৰী 7,000 দিব তো বৰপেটাৰ পৰা কোনোবাই যদি ভিডিঅ'টো চাই আছে তেতিয়াহ'লে এপ্লাই কৰিব খুজিলে এপ্লাই কৰি ল'ব মোবাইল নম্বৰটোত কল কৰি ল'ব নহ'লে হোৱাটছআপ কৰিব বায়'ডাটা লাষ্ট ডেট ইয়াতে মেনশ্যন কৰা নাই কিন্তু যিমান পাৰে সোনকালে বায়'ডাটা পঠিয়াই দিব আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ ৰামকৃষ্ণ মিছন নাৰোত্তম নগৰৰ পৰা আহিছে অৰুণাচল পোষ্টটো হৈছে কেমিষ্ট্ৰি টিচাৰ মেইলৰ কাৰণে হয় কোৱালিফিকেশ্যন লাগিব BSc কেমিষ্ট্ৰিত BSc কৰা হ'ব লাগিব তাৰ লগতে B.Ed লাগিব চেলাৰী নেগোচিয়েবল হ'ব আৰু মেইল দিয়া আছে মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াব নহ'লে কল কৰি ল'ব হোৱাটছআপ কৰিব পাৰিব বায়'ডাটা আজিৰ পিছৰ ভেকেঞ্চিটো হ'ল আপোনালোকৰ চেণ্ট ফ্ৰেন্সিছ ডি চেলছ স্কুলৰ পৰা আহিছে বহলপুৰ ইয়াৰে পোষ্টটো হৈছে আপোনালোকৰ বায়'লজি ফেকাল্টিৰ চেলাৰী দিয়া হ'ব বেছড অন এক্সপিৰিয়েঞ্চ এণ্ড স্কিলছ এজ লিমিট ন' বাৰ দিয়া আছে ইয়াতে কোনো ধৰণৰ এজ লিমিট নাই কোৱালিফিকেশ্যন লাগিব MSc লাগিব বটানীত নহ'লে জুলজিত আৰু তাৰ লগতে B.Ed লাগিব মেইল দিয়া আছে এই মেইলটোত আপোনালোকে বায়'ডাটা পঠিয়াব পাৰিব আৰু ইয়াৰে লাষ্ট ডেট হ'ল আপোনালোকৰ 19 জানুৱাৰী তো আজি এইখিনিয়ে ভেকেঞ্চি আছিলে যিমানখিনি আজি দিনটোত মুকলি হৈছে ভেকেঞ্চি মই গোটেইখিনি আপোনালোকক ভিডিঅ'টোত দেখালোঁ ক'লোঁ তো আপোনালোকে যদি এপ্লাই কৰিব খোজে আপোনালোকে সোনকালে এপ্লাই কৰি ল'ব আৰু এনেধৰণৰ জবসমূহৰ আপডেট সদায় পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি আজি ভাল লাগে তেতিয়াহ'লে লাইক এটা কৰি দিব চ' আজিলৈ ইমানেই আছিলে